উল্লাসেৰে ভোটদাতাসকল ওলাই আহিছে পুৱাই পুৱাই লানি নিশ্চয়কৈ হাৰি মই ইতিমধ্যে দুই তিনিটা চেণ্টাৰ দেখিছোঁ আৰু খবৰ আহিছে মানে ৰাইজে সুন্দৰকৈ এইটো গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰিবৰ কাৰণে ভোটদাতা ওলাই আহিছে এইটো মই ভোটদাতাসকলক ধন্যবাদ জনাইছোঁ তেওঁলোকে নিজৰ মত সাব্যস্ত কৰিছে আৰু পঞ্চায়ত ব্যৱস্থাটো শক্তিশালী কৰিব লাগে প্ৰত্যেকৰ এটাই কথা নিকা স্বচ্ছ মানুহ দিব লাগে আৰু আমাৰ ভাল মানুহে যাতে ভাল পঞ্চায়তী ব্যৱস্থাৰে ৰাইজৰ কাম কৰিব পাৰে সেই গোটেই কথাখিনি আজি স্পষ্ট হৈ তুলিছে পূৰ্বতকৈ কিন্তু এইবাৰ মই দেখিছোঁ মানুহৰ যি উৎসাহ এই পঞ্চায়তী ৰাজ ব্যৱস্থাত ভোট দিয়া হৈছে গতিকে এইটো কাৰণে ৰাইজে যথেষ্ট মই ভাবোঁ এইবাৰ সজাগ হৈছে সচেতন হৈছে আৰু দেশখন এইদৰে সৰ্বসাধাৰণ ৰাইজৰ উন্নতি কৰিবৰ কাৰণে দুখীয়া দৰিদ্ৰ ৰাইজৰ চৰকাৰী আঁচনিবিলাক যাতে সদব্যৱহাৰ হয় তাৰ ক্ষেত্ৰত যথেষ্ট সজাগ আৰু বহুত মানে জনপ্ৰিয় ৱাৰ্ড মেম্বাৰ ইতিমধ্যে যিসকল দেখিছোঁ ৰিটায়াৰ্ড টিচাৰ ৰিটায়াৰ্ড এমপ্লয়ী বহুত ৰাইজৰ লগত জড়িত মানুহবিলাক উঠিছে AP হওক JPC হওক গতিকে এইবাৰ মই ভাবোঁ অসমত এটা আমূল পৰিৱৰ্তন আহিব মই নিশ্চিত যে আজি জনগণে এনেধৰণে আজি আৰু বাকী থকা সকলকো যেনে তেনে যাতে তেওঁলোকে নিজৰ ভোটটো সাব্যস্ত কৰে যোগ্যজনক তাকে আহ্বান জনাইছোঁ কিছুমান বিসংগতি দেখা গৈছে একেটা পৰিয়ালৰ দুটা তিনিটা চেণ্টাৰত নাম আহিছে এইখিনি অকল ভোটাৰ তালিকা যিহেতু লোকসভাত আৰু এখন ডিজিটেল ভোটাৰ লিষ্ট ওলাইছে আৰু ইয়াত কিন্তু অকল পঞ্চায়তৰ যোগেদি যিখন ওলাইছে ব্লকৰ যোগেদি সেইখনে শুদ্ধ ভোটাৰ তালিকা সেইখনৰ যোগেদি হ'ব লাগে মই ভাবোঁ যে এতিয়া ক'ৰবাত ডাবল হৈছে বা এঠাইতে ভোট দিব ডাবল দিব নোৱাৰে এঠাইতে থাকিব ভোট গতিকে পৰিয়ালৰ মানে ধৰি লওক দুজনৰ হয় এনেকুৱা এইবিলাক BLOসকলৰ অসফলতাৰ কাৰণে এনেকুৱা হৈছে আমাৰ বহুত আহিছে গতিকে পঞ্চায়তৰ এতিয়া প্ৰিজাইডিং অফিচাৰসকল আৰু ছেক্টৰ অফিচাৰসকলে এইখিনি অলপ চাই চিতি মানে বহুতে কৈছে আমি ভোট দিবলৈ পাব লাগে আমি যিহেতু আমি যোৱাবাৰ ভোট দিছোঁ লোকসভাত ভোট দিছোঁ এতিয়া ভোটাৰ তালিকাত নাম নাই গতিকে এইবাৰ BLO বা মানে এইবাৰ ইলেকশ্যন অফিচাৰসকলে যথেষ্ট ব্লকত এৰি দিয়াৰ কাৰণে ব্লক লেভেলে এইখিনি অকণমান বিসংগতি এটা হৈছে বহুত এনেকুৱা নাই যথেষ্ট নাই অলপ ক'ৰবাত দুই এজনকৈ মই ভাবোঁ এইখিনি শুদ্ধ কৰিবলৈ ভৱিষ্যতৰ কাৰণে আমাৰ বিধানসভাৰ কাৰণে আৰু গতিকে এতিয়া দুই এজনৰ বাদ পৰি থাকিলেও যদি ফৰ্মেলি তেওঁ পুৰণা কিবা দেখুৱাব পাৰে দিয়া ব্যৱস্থা এটা ক'ৰবাত আছে বুলি ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা অফিচাৰসকলে জনাইছে জয় হ'ব ভাল হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে ভোট প্ৰদান হৈছে মই যিটো দেখিছোঁ ৰাইজ তথাপিতো গণতন্ত্ৰত আছেই মত সাব্যস্ত কৰিবলৈ বিৰোধীও প্ৰয়োজন আছে আমি বিৰোধী নচাত হ'ব নোৱাৰে গণতান্ত্ৰিক ব্যৱস্থাত তেতিয়া সুন্দৰকৈ কাম কৰিছিলে বিৰোধী য'তে শক্তিশালী ত'তে শাসকীয় দলে সুন্দৰকৈ কাম কৰিব পাৰে সেই এটা কনচেপ্টো আছে গতিকে য'ত কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কিমান কাম হৈছে এইখিনিক আৰু ত্বৰান্বিত কৰিবৰ কাৰণে গতিটো আজি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু প্ৰায় BJP মিত্ৰজোঁটৰ পক্ষতে ভোট আহিব বুলি মোৰ আশা আছে